অভিৰুচি ক্ৰীড়া দিৱস আজি 42 বছৰ হ'ল। যেতিয়া ভোগেশ্বৰ বৰুৱা প্ৰথম অৱস্থাত যেতিয়া পাৰ্মিশ্যন ল'ব যাওঁ ডিচি, এই ডিচি অনুষ্ঠানটো পতাৰ কাৰণে ডিচিয়ে মোৰ এতিয়া কেতিয়া ঢুকাল তেওঁ, মোৰ নাই ঢুকোৱা। গতিকে কিয় পাতিছে আপুনি? বোলে আপোনাৰ ল'ৰাৰ বাৰ্থডে ঘৰত পাতেনে নাই? বোলে পাতোঁ। যদি আপোনাৰ মোৰ ল'ৰাৰ ঘৰত বাৰ্থডে পাতোঁ, তেতিয়া জাতিটোৰ শ্ৰেষ্ঠ সন্তানজনৰ বাৰ্থডে কিয় ৰাজপথত পাতিব, খেলপথাৰত পাতিব নোৱাৰোঁ? তাৰপিছত মই বহি বহি দেখিলোঁ যে অসমৰ মানুহে ভোগেশ্বৰ বৰুৱা কোন চিনিয়ে নাপায়, কিন্তু ইয়াত এই দিল্লীত দেখিলোঁ ইয়াৰ মানে ইমান ডাঙৰ খেলুৱৈ, ইমান ডাঙৰ সন্মানীয় ব্যক্তি। তাতেই মই তেতিয়া ভাবিলোঁ এওঁৰ জন্মদিনটো পালন কৰিব পাৰি। এটা তাৰিখ প্ৰতিষ্ঠিত 3 ছেপ্টেম্বৰ, আজি অসমত প্ৰতিষ্ঠিত। আজি কোনোবা ডাঙৰ অফিচাৰ হৈছে, আয়াজ হৈছে, এছিয়াজ হৈছে, কোনোবা শিক্ষক হৈছে, কেতিয়াবা যদি মোক লগ পাওঁ তেখেতসকলে মোক আনন্দিত কৰে যে অভিৰুচি ক্ৰীড়া দিৱসত দৌৰিছিলোঁ মই ষ্টুডেণ্ট থাকোঁতে। তেওঁৰ হয়তো এতিয়া 40-45 বছৰ। এই কথাটো মোক বৰ আনন্দ দিয়ে। শেহতীয়াভাৱে সৰু সজাই ষ্টেডিয়ামখন ভোগেশ্বৰ বৰুৱাৰ নামাকৰণ কৰাৰ যিটো বিৰল ঘটনা, বিৰল উদাহৰণ দাঙি ধৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মই তেখেতক চেলুট জনাইছোঁ। মিলখাই সিঙে কৈ গৈছে, কপিল দেৱে কৈ গৈছে যে আমি বহুত খেলিলোঁ, কিন্তু জীৱন্ত মানুহৰ জন্মদিন পতা ৰাজহুৱাভাৱে আমি এই প্ৰথম অভিৰুচিকে দেখা পালোঁ। নমস্কাৰ, গগৌ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিবেশী দৰ্শকক স্বাগতম জনাইছোঁ। আৰু সকলোৱে গম পাইছে 42 সংখ্যক অভিৰুচি স্পৰ্টছ ডে আহি আছে, অহা 3 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু লগতে দুদিনীয়াকৈ এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ কেন্দ্ৰীয়ভাৱে গুৱাহাটীত ৰূপায়ণ কৰা হ'ব। মোৰ লগত উপস্থিত আছে অভিৰুচি ক্ৰীড়া দিৱসৰ যিগৰাকী মূল উদ্যোক্তা, তেখেত হ'ল বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী। আমি এই বৰ্ষৰ যিটো অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয়ভাৱে উদযাপন কৰা যিটো কাৰ্যসূচী আছে, সমগ্ৰ বিষয়সমূহ পাতিম, কিদৰে এবাৰ আয়োজন কৰিবলৈ বিচাৰিছে। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। এবাৰ যিহেতু 42 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস আপোনালোকে আয়োজন কৰিবলৈ গৈ আছে, গতিকে কেনেকুৱা ধৰণৰ এবাৰ ব্যৱস্থা কৰিছে আপোনালোকে? ধন্যবাদ। আমি যিগৰাকী অতি আমাৰ জাতীয় বীৰ শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ জন্মদিনটো 84 চনৰ পৰা 84 চনৰ পৰা আমি পালন কৰি আহিছোঁ। আমি এইটোৱে ভাবিছোঁ জীৱন্ত কালত এজন মানুহক যদি আমি সন্মান আৰু ৰাজহুৱা স্বীকৃতি দিব পাৰোঁ, তেতিয়াহ'লে সেইটো নিশ্চয়কৈ অতি আনন্দৰ বিষয় হ'ব আৰু সেইগৰাকী ব্যক্তিয়ে নিশ্চয় উৎসাহিত হ'ব। আমি দেখা পাওঁ যে মৃত্যুৰ পিছত মানুহক বেয়া পোৱা মানুহটো আহি পেলাই তেওঁক মালা পিন্ধাই অমুক কৰে। আমি সেইটোৰ অকণমান ব্যতিক্ৰম কৰাৰ চিন্তাত ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াই আমাক অসমখনক আৰু জাতিটোক যিধৰণে গৌৰৱান্বিত কৰে, প্ৰথমগৰাকী অৰ্জুন পূৰ্বাঞ্চলৰ এছিয়ান গেমছৰ গ'ল্ড মেডেলিষ্ট, এনেকুৱা এজন মহান ব্যক্তিৰ জন্মদিনটো আমি 84 চনৰ পৰা আৰম্ভ কৰিছোঁ। এইবাৰ আমাৰ 42তম বৰ্ষ। অকল কেন্দ্ৰীয়ভাৱে গুৱাহাটীত অনুষ্ঠিত হ'ব এই কাৰ্যসূচী, আৰু শতাধিক ঠাইত বিভিন্ন উদ্যোগী বা ভোগেশ্বৰ বৰুৱা অভিৰুচি গোষ্ঠীৰ বহুত সদস্য আছে। তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত অভিৰুচি ক্ৰীড়া দিৱস 3 ছেপ্টেম্বৰত আয়োজন কৰিব, 100 শতাধিক ঠাইত। গতিকে এইসকলকো মই ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানটো জীয়াই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ অৰিহণাক মই স্বীকাৰ কৰিছোঁ। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত আয়োজিত 42তম অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত 3 ছেপ্টেম্বৰৰ পুৱা 6:15 আৰম্ভ হ'ব সামূহিক দৌৰ। পূৰ্বতে আমি 40 বছৰ চানমাৰী ফ্লাইঅভাৰত এই অনুষ্ঠান আৰম্ভ কৰিছিলোঁ, আৰু তাত অভাৰব্ৰিজ বনাই থকাৰ কাৰণে ৰাস্তাটো কিছু অকণমান খুটি নাটি হোৱাৰ কাৰণে আমি যোৱা বছৰ জৰ্জ ফিল্ডত এই অনুষ্ঠান আয়োজন কৰিছিলোঁ সফলতাৰে। আৰু এই ক্ষেত্ৰত আমাৰ গুৱাহাটী টাউন ক্লাবৰ দেৱজিৎ শইকীয়া ডাঙৰীয়া আমাক যথেষ্ট সহায় সহযোগ আগবঢ়াইছিল। এইবেলি চৰকাৰী নিৰ্দেশনাক সন্মান জনাই আমি এই অনুষ্ঠান, সামূহিক দৌৰ অনুষ্ঠান সৰু সজাই এথলেটিক ষ্টেডিয়াম, কিন্তু 3 তাৰিখে মাননীয় মুখ্যমন্ত্ৰীয়ে সেইটো ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ নামত উৎসৰ্গা কৰিব, যিটো অতি প্ৰশংসনীয় কাম। অকল ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াকে আনন্দিত কৰা নহয়, অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজক, অসমৰ জনসাধাৰণক এই বলিষ্ঠ চিন্তাই, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই চিন্তাই নিশ্চয় আনন্দ দিছে। আৰু ভৱিষ্যতৰ দিনবিলাকত এজন খেলুৱৈৰ যাতে সন্মান যিধৰণে ৰাজহুৱা সন্মান দিলে, চৰকাৰী স্বীকৃতি দিলে, সেই স্বীকৃতিয়ে নিশ্চয় উঠি অহা খেলুৱৈসকলক
প্ৰেৰণা যোগাব মই তেখেতক চেলাম দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ চিন্তাক আদৰণি জনাইছোঁ। 3 তাৰিখে অভিৰুচি ক্ৰীড়া দিৱসৰ ৰাতিপুৱাই সামূহিক দৌৰ আৰম্ভ হ'ব। সেইকাৰণে এইবাৰ হ'ব আপোনাৰ সৰুসজাই ষ্টেডিয়ামৰ পৰা, আৰু তাৰ পৰাই তাতেই পিছফালে থকা হকী ষ্টেডিয়ামত এই সামূহিক দৌৰ অন্ত পৰিব। আৰু বহু বছৰ ধৰি এই সামূহিক দৌৰটো স্পন্সৰ কৰি আহিছে অইল ইণ্ডিয়া লিমিটেডে। এইবাৰো তেওঁলোকে নিশ্চয় এই সামূহিক দৌৰ অইল ইণ্ডিয়া মাছ জগিং হিচাপে আমি আগবাঢ়ি আছোঁ পাতিম বুলি। তাৰপিছত এই অনুষ্ঠানত ভাগ ল'ব আমাৰ আটাইৰে মৰমৰ অসমৰ দ্বিতীয়গৰাকী অৰ্জুন মনালিছা বৰুৱা, তেওঁৰ গিৰিয়েক কমলেশ মেহতা, আমাৰ অতি মৰমৰ সদায় আমাৰ মাজত থকা তৈমুন্নিছা ডাঙৰীয়ানী, আৰু ইমান দিনে আমি ইয়াৰ নেতৃত্ব ল'বলৈ আহ্বান জনাই আছিলোঁ দেশৰ বা অসমৰ কেইবাগৰাকী প্ৰথিতযশা খেলুৱৈক, য'ত নেকি মিল্খা সিং, কপিল দেৱৰ নিচিনাও মানুহ ইয়াত নেতৃত্ব লৈছে। এইবাৰ অলপ ব্যতিক্ৰম চিন্তা কৰি আমি সাংস্কৃতিক জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী বৰচাৰাণী বিষয়াক তেওঁক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁ আমন্ত্ৰণ শুনি তেওঁ আমাক কৈছে যে স্কুলৰ জীৱনত অভিৰুচিত আমি দৌৰিছিলোঁ। এই কথাখিনি আমাক আৰু যথেষ্ট উদ্বুদ্ধ কৰিছে। আৰু 3 ছেপ্টেম্বৰৰ সামূহিক দৌৰত যদি তেওঁলোক উপস্থিত থাকি সৌষ্ঠৱ বঢ়ায় তেতিয়াহ'লে আমি বেছি আনন্দিত হ'ম। মই ভোগেশ্বৰ বৰুৱা উপস্থিত থাকিব, আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অফিচিয়েল ONGC বা তেনেকুৱা হাই অফিচিয়েল উপস্থিত থাকিম বুলি আমাক কৈছে। আমাৰ ক্ৰীড়া মন্ত্ৰীকো আমি আশা কৰি আছোঁ যোৱাবাৰৰ নিচিনা তেওঁ আমাৰ এই অনুষ্ঠানত উপস্থিত হৈ আমাক কৃতাৰ্থ কৰিব। আমাৰ স্পৰ্টছ ডাইৰেক্টৰ থাকিব, নতুনকৈ তেখেত আহিছে ভৰালী ডাঙৰীয়া, খুব ভাল লাগিছে তেখেতকো, তেখেত নিশ্চয় উপস্থিত থাকিব। ক্ৰীড়া বিভাগৰ সমূহ কৰ্মচাৰী আমাক যথেষ্টখিনি সহায় কৰিছে। স্পৰ্টছ অথৰিটি আসামৰ বিষয়ববীয়াসকলেও আমাক এই অনুষ্ঠানৰ আয়োজনৰ ক্ষেত্ৰত দিয়া পৰামৰ্শ সহযোগিতা আগবঢ়াইছে। তাৰপিছত আটাইতকৈ জনপ্ৰিয় অনুষ্ঠান হ'ল PT and ডেন্স কম্পিটিশ্যন। অসমৰ গুৱাহাটীৰ যিখিনি স্কুল আছে সেই স্কুলৰ ল'ৰা ছোৱালীসকলে আহি এই অনুষ্ঠানত ভাগ লৈ এটা বৰ্ণাঢ্য অনুষ্ঠান হিচাপে পৰিগণিত কৰিছে। আৰু এই অনুষ্ঠানত প্ৰায় 150 স্কুলে যোগদান কৰিব বুলি আমি ইতিমধ্যে নিশ্চিত কৰিব পৰা হৈছোঁ। তেখেতসকলৰ এই কণ কণ মইনাহঁতৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বঢ়াই নহয়, এই PT আৰু ডেন্সৰ যিটো কৌশল, তেওঁলোকৰ যিটো প্ৰচেষ্টা, সেইটোৱে সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিছে আৰু এই অহা দিনবিলাকতো নিশ্চয় উৎসাহিত কৰিব। আমি এই ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি 4 তাৰিখে 10 বজাত আন্তঃশিক্ষানুষ্ঠান ক্ৰীড়া কুইজ প্ৰতিযোগিতা, আৰু সন্ধিয়া 5 বজাত যোৱা বছৰটোত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক পূৰ্বৰ দৰে আমি সন্মান জনাম। আৰু কেইগৰাকীমান বিখ্যাত বা জাতিৰ দেশৰ হৈ কাম খেলা ধূলাৰ উন্নতিৰ কাৰণে সেৱা আগবঢ়াই যোৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তিক আৰু এগৰাকী স্কুল প্ৰধানক আমি সন্মান জনাম। ইয়াৰ উপৰিও আছে আমাৰ RG বৰুৱা ডাঙৰীয়াৰ নামত আমি এটা বঁটা দি আহিছোঁ, RG বৰুৱা এৱাৰ্ড। সেই এৱাৰ্ডটো আমি থাকিব এইবাৰো। তাৰ পিছত থাকিব আপোনাৰ চিদানন্দ দাস প্ৰশিক্ষক বঁটা, কাৰণ প্ৰশিক্ষকসকলক উৎসাহ যোগোৱাৰ কাৰণে আমি বহু বছৰ ধৰি দি আহিছোঁ। ইয়াৰ পিছত আমি চন্দ্ৰনাথ চক্ৰৱৰ্তী শাৰীৰিক শিক্ষা নিৰ্দেশক এক্সিলেঞ্চ বঁটা। এইটো দিয়া হৈছে যে বৰ্তমান অৱস্থাত শাৰীৰিক শিক্ষাৰ যিটো উত্থান ঘটিছে সেইটো বহুদিন আগতে হ'ব লাগিছিল, কিন্তু শেহতীয়াভাৱে ৰাজ্যত তথা দেশত অতি প্ৰয়োজনীয় শিক্ষা, শাৰীৰিক শিক্ষাৰ যিটো উত্তৰণ ঘটিছে, সেই কথাটোক লক্ষ্য কৰি এজন আমি শাৰীৰিক শিক্ষা নিৰ্দেশকক আমি কেইবছৰমানৰ পৰা সন্মান জনাই আহিছোঁ। তাৰ উপৰি যোগেশ শৰ্মা ক্ৰীড়া উদ্যোগী বঁটা, যিসকলে অসমৰ বিভিন্ন ঠাইত
নিজৰ ক্ষয় ক্ষতিকো লক্ষ্য নকৰি ক্ৰীড়াৰ উন্নতিৰ কাৰণে তেওঁলোকে অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে। তেনেকুৱা এজন ব্যক্তিক যোগেশ শৰ্মা উদ্যোগী ক্ৰীড়া উদ্যোগী বঁটা হিচাপে আমি দি আহিছোঁ আৰু সেই বঁটাও এইবাৰ আমাৰ থাকিব। আমাৰ যিসকল স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত যোগদান কৰিব সকলোকে মই আপোনাৰ চেনেলৰ যোগেৰে সকলোকে আদৰণি জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। কাৰণ তেখেতসকলৰ এই অনুষ্ঠানটো আজি এই পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত এটা অনুষ্ঠান হিচাপে পৰিগণিত কৰাৰ ক্ষেত্ৰত স্কুলৰ ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ক্লাবৰ খেলুৱৈসকলে যিধৰণে সহযোগ কৰি যোগদান কৰিলে সেইটোৱে অভিৰুচি ক্ৰীড়া দিৱসৰ উত্তৰণৰ দিশত যথেষ্ট সহায় আগবঢ়াইছে। আৰু এই অনুষ্ঠান কেন্দ্ৰীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰায় শতাধিক ঠাই অসমৰ বিভিন্ন প্ৰান্তত এই অনুষ্ঠান ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত অভিৰুচি ক্ৰীড়া দিৱসৰ যিটো আয়োজন কৰিছে সেই আয়োজনে আমাক অকল উদ্বুদ্ধ কৰা নহয়, অসমৰ ক্ৰীড়া প্ৰেম আৰু ৰাইজৰ ক্ৰীড়াৰ প্ৰতি থকা ভালপোৱা আৰু এজন খেলুৱৈৰ প্ৰতি থকা সন্মান এই যিটো প্ৰদৰ্শন কৰিছে। মই অভিৰুচি ক্ৰীড়া দিৱসৰ বিভিন্ন প্ৰান্তত যিসকলে অৰ্গেনাইজ কৰিছে সেইসকললৈ মই কেন্দ্ৰীয় সমিতিৰ পৰা কৃতজ্ঞতা জনাইছোঁ। এই ক্ষেত্ৰত মই আগতো কৈছোঁ 2006 চনৰ পৰা আমাৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্টখিনি নেপথ্যত থাকি এই অনুষ্ঠান জীয়াই ৰখাৰ ক্ষেত্ৰত আমাক সহযোগ কৰি আহিছে। মই তেখেতক এই ত্যাগ আৰু সহযোগিতাৰ বাবে মই ৰাজহুৱাভাৱে তেখেতক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু এই ক্ষেত্ৰত আৰু এজন মানুহৰ কথা, বহুত মানুহৰে কথা ল'ব লাগিব, কিন্তু এটা অনুষ্ঠান জীয়াই ৰাখিবলৈ প্ৰথম কথা হ'ল কষ্টতকৈও আৰ্থিক দিশটোৰ কথা আমি চিন্তা কৰিব লাগিব। এই ক্ষেত্ৰত আমাৰ যিবিলাক মহাজাতিক কোম্পানী আছে মানে কিঞ্চিত হ'লেও আমাক সহায় কৰিছে, বঞ্চিত কৰা নাই। গতিকে সেই অইল, ONGC, NRL এইবিলাক ষ্টেট বেংক এইবিলাক অনুষ্ঠানক ষ্টাৰ চিমেণ্ট, আছাম ৰুফিং এইসকলে যে প্ৰতি বছৰে আমাৰ যিটো সহযোগিতাৰ হাত আগবঢ়াই আহিছে সেইসকললৈ মই এই চেগতে কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। মানে আজিৰ পৰা 42টা বছৰ পূৰ্বে আপুনি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত যিটো আপুনি অভিৰুচি ক্ৰীড়া দিৱস নামেৰে উদযাপন কৰি আহিছে, আপোনাৰ মনত যিটো চিন্তাৰ ঠাই পাইছিলে সেইটো বৰ্তমান সময়ত অনুপ্ৰাণিত হৈছে অসমৰ ক্ৰীড়া জগত। লগতে শেহতীয়াভাৱে যিহেতু অসম চৰকাৰৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, এইবাৰ তুৰন্তৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত দিবলৈ গৈ আছে বা সেইদিনাখন আৰু কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিবলৈ গৈ আছে অসম চৰকাৰৰ তৰফৰ পৰা। নহয়, আচলতে প্ৰথম কথা হ'ল ভোগেশ্বৰ বৰুৱাৰ এই অনুষ্ঠান জীয়াই ৰাখিব পাৰি মই নিজকে ধন্য মানিছোঁ এইকাৰণে যে অসমত এটা তাৰিখত বিশ্বকৰ্মা পূজাত বাহিৰে কোনো অনুষ্ঠান মোৰ আজি খেলা জগতত 50 বছৰ খেলা সাংবাদিক হিচাপে ইয়াত মই আহিছিলোঁ আৰু আজিৰ দিনটোলৈ সংগঠক হিচাপে মই ইয়াত আছোঁ। গতিকে এই 50 বছৰৰ মোৰ একাত্ম যিটো উপস্থিতি ক্ৰীড়া ক্ষেত্ৰত ক্ৰীড়া জগতখনৰ লগত মই দেখিছোঁ বহুত অনুষ্ঠান এবছৰ পাতে, ধূপডাল পাতি 2 বছৰ পাতে, তাৰপিছত তেনেকুৱা বহুত অনুষ্ঠান মই নকওঁ, আপোনালোকে জানে। কিন্তু আপোনালোকৰ আশীৰ্বাদ আৰু এচাম মানুহৰ নিষ্ঠাত মোৰ যিখিনি সতীৰ্থ সেই যথেষ্ট বয়সো হৈছে তেওঁলোকৰ, আগৰ সেই উদ্যম নাই যদিও তথাপি এই অনুষ্ঠানটো জীয়াই ৰখাৰ ক্ষেত্ৰত এই মোৰ সতীৰ্থসকলৰ মই নামকেইটা নকওঁ, জানেই আপোনালোকে, কাৰণ কাৰোবাৰ নাম ৰৈ যাব পাৰে। এইসকলৰ যিটো মানে সহযোগিতা সেই সহযোগিতাৰ মই সদায় মনত ৰাখিম। এনেকুৱা মোৰ লগত থকা যিখিনি সাংবাদিক, বিশেষকৈ মেক্সিমাম সাংবাদিক বা ক্ৰীড়া বিশেষজ্ঞসকল আছে বা সাংবাদিক সংগঠক আছে, সেইখিনিক মই সদায় সেৱা জনাওঁ। এইকাৰণে যে তেওঁলোক মোৰ লগত নাথাকাহেঁতেন আজি এইটো 42 বছৰলৈ মই নিব নোৱাৰিলোহেঁতেন। মই বিশেষকৈ কৈছোঁ যে আৰ্থিক দিশত আমাক যি ধৰণে নেপথ্যত থাকি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে অনুপ্ৰাণিত কৰি আহিছে মই তেখেতৰ কথা সদায় মনত ৰাখিম। আৰু এইবিলাক বস্তু মনে মনে কৰা কথা ৰাজহুৱা কৰিব লাগে। যে তেখেতে যিটো অৱদান সেই অৱদানটো মই স্বীকাৰ কৰিব লাগিব। আৰু দ্বিতীয়তে হৈছে মোৰ ভাল লাগিছে এইকাৰণে যে যিগৰাকী ভোগেশ্বৰ বৰুৱাক এটা সময়ত বহুত মানুহে চিনিয়েই পোৱা নাছিল, সেই সময়ত সাংবাদিকতাৰ অলপ প্ৰভাৱ কম আছিল আৰু মিডিয়াও কম আছিল, মিডিয়া হাউচ কম আছিল। যিয়েই কাৰণে নহওক
কিন্তু শেহতীয়াভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ নামত যি সৰুসজাই ষ্টেডিয়ামটো অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ স্পৰ্টছ কমপ্লেক্স হিচাপে নামকৰণ কৰি তেওঁৰ ক্ৰীড়াৰ প্ৰতি থকা প্ৰেম ভালপোৱা ইতিমধ্যে তাৰ আগতো তেওঁ বিগত সময়খিনিত যথেষ্টখিনি খেলুৱৈক চাকৰি দিছে, জলপানী দিছে, পেঞ্চন দিছে, গতিকে যিমান পাৰে যিখিনি দিছে তাতকৈও ডাঙৰ কথা এজন খেলুৱৈ হ'বলৈ খেলুৱৈৰ যিখিনি সা সুবিধা ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনিও তেওঁ মানে যথেষ্ট দিয়াৰ কাৰণে চেষ্টা চলাই আছে আৰু যথেষ্ট সফল হৈছে। গতিকে মই এই 42 বছৰ পিছত ভোগেশ্বৰ বৰুৱা মৰমত যে আজি সমদল উলিয়াই মানে জগিং উলিয়াই মানুহ উপস্থিত এই অনুষ্ঠানত মই নিতান্তই আনন্দ পাওঁ আৰু এই শেহতীয়াভাৱে সৰুসজাই ষ্টেডিয়ামখন ভোগেশ্বৰ বৰুৱাৰ নামকৰণ কৰাৰ যিটো বিৰল ঘটনা বিৰল উদাহৰণ দাঙি ধৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই তেখেতক চেলুট জনাইছোঁ। আৰু এই অনুষ্ঠানটোৰ জন্ম আপুনি সুধিছে, জন্ম 82ত 82 চনত তেতিয়া দিল্লীত এছিয়ান গেম হৈছিল। সেই এছিয়ান গেমছত আমাৰ কেইজনমান সাংবাদিকক চৰকাৰে তাত লৈ গৈছিল এছিয়ান গেমছত, ময়ো তাৰে এজন সদস্য আছিলোঁ। তেতিয়া মই বয়সত কম আছিলে, তাৰে পুলিন দাস প্ৰেমধৰ শৰ্মা আদি কৰি ময়ো গৈছিলোঁ তাত, মোকো নিছিলে। তাৰপিছত তাত দেখিলোঁ ভোগেশ্বৰ বৰুৱা আৰু মই এটা ৰুমত থাকিব পালোঁ, দুখন বিচনা আমাৰ এটা ৰুমত দিলে। তাৰ আগতে ভোগেশ্বৰ বৰুৱাৰ ড্ৰাইভাৰৰ পৰা ৰিজনেল স্পৰ্টছ অফিচাৰ কৰাৰ ক্ষেত্ৰত মই যথেষ্ট কষ্ট কৰিছোঁ, চেষ্টা কৰিছোঁ আৰু সফল হৈছোঁ। গতিকে ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ সান্নিধ্য মোৰ অন্যতকৈ তেতিয়াৰ পৰাই মোৰ বেছি মানে ভাই ককাৰ নিচিনা এটা সম্বন্ধ গঢ়ি উঠিছিল। আমি একেলগে আছোঁ ৰুমত। তো দেখিলোঁ মই ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈবিলাক আহে, আৰে বিয়াজ ভাইয়া এইটো কলাত লয় চুমা খায় এইবিলাক কৰে। তাৰপিছত মই বহি বহি দেখিলোঁ যে অসমৰ মানুহে ভোগেশ্বৰ বৰুৱা কোন চিনিয়ে নাপায়, কিন্তু ইয়াত এই দিল্লীত দেখিলোঁ ইয়াৰ মানে ইমান ডাঙৰ খেলুৱৈ, ইমান ডাঙৰ সন্মানীয় ব্যক্তি। তাতেই মই তেতিয়া ভাবিলোঁ ইয়াৰ জন্মদিনটো পালন কৰিব পাৰি। তাৰপিছত ইতিমধ্যে আৰু এটা চিন্তা ক্ৰীড়া দিৱস কৰিব পাৰি নেকি, কাৰণ ইতিমধ্যে শিল্পী দিৱস এটা আছে ৰাজ্যখনত। আমাৰ নিচিনা ফণী তালুকদাৰ আৰু এজন আছিল তেখেতৰ লগত, তেওঁলোকে আৰম্ভ কৰিছিল এইটো, পিছত চৰকাৰী হ'ল, এতিয়া বৰ্তমান চৰকাৰে কৰে। এনেকুৱা এটা চিন্তা কৰিব পাৰি নেকি। তাৰপিছত মোৰ লগৰ সতীৰ্থ কেইজনক আহি লগত ল'লোঁ, আলোচনা কৰিলোঁ। আলোচনা কৰাৰ তেওঁৰ জন্মদিনটো তেতিয়া তেওঁলোকৰ হেৰি নাছিল, ঘৰত গ'লোঁ, মই দুৰাতি থাকিলোঁ বৰুৱাদাৰ ঘৰত। খালি 3 ছেপ্টেম্বৰটো আমি খাটাং হ'ল যি জন্মদিনটো 3 ছেপ্টেম্বৰ। আৰু সেই মৰ্মে মই 84ত 84 চনত আহি ইয়াত গুৱাহাটীত আৰম্ভ কৰিলোঁ। আৰু আমি দুটামান নীতি ৰাখিলোঁ, যি জন্মসূত্ৰে খেলা চবেই ভাল পায়, এইটো এটা সহজাত প্ৰবৃত্তি। গতিকে সকলো মানুহক যদি মই ব্যস্ততাৰ কাৰণে বেলেগত থাকে, তেওঁ এটা দিনত আহি খেলৰ উন্নতিৰ কথা চিন্তা কৰক, সেইকাৰণে সামূহিক দৌৰটো ইয়াত সন্নিৱিষ্ট কৰিলোঁ। দ্বিতীয়তে এজন খেলুৱৈক সমাজে স্বীকৃতি দিব লাগে, চৰকাৰে মান্যতা দিব লাগে আৰু জনসাধাৰণে ভাল পাব লাগে। এই কথাটো চিন্তা কৰি খেলুৱৈ সম্বৰ্ধনা অনুষ্ঠানটো আমি মানে নিতান্ত সেই অনুষ্ঠানটো বাধ্যতামূলক হিচাপে কৰিলোঁ এইকাৰণে। আৰু প্ৰথম বছৰ ভাৰতীয় দলত স্বাধীনোত্তৰ কালত যিখিনি ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰা ইন্দ্ৰজিৎ নামচুং, ডক্টৰ টি আও, গোটেইখিনি মানুহক আমি সন্মান জনোৱাৰ চেষ্টা কৰিছিলোঁ, যাতে কোনো বিতৰ্কত নহয়। ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰিব, তেওঁ আমি ইয়াত সন্মান দিম, চিনাকি কৰাই দিম। কাৰণ যদি আমি এটা গাইডলাইন নাৰাখোঁ, তেতিয়াহ'লে আমি আজি 42 বছৰ অতিবাহিত কৰিব নোৱাৰোঁ। আৰু সেই ধাৰাবাহিকতাটো আজিও আমি জীয়াই ৰাখিছোঁ। গতিকে আমি দেখিলোঁ যে এইজন মানুহৰ আমি জন্মদিনটো জীৱন্ত কালত আমি দেখা পাওঁ যে মৰাৰ পিছত কিছুমান মানুহক আকৌ গোটেই যিবিলাক মানুহে গালি পাৰি আছিল সেইবিলাক মানুহে যাই মালা পিন্ধায়। কিন্তু আমি সেইটোৰ পক্ষপাতি নহয়। আমি কথা যে কোনোবাই যদি সমাজৰ কাৰণে ডাঙৰ কাম কৰে, কোনোবাই যদি জাতিটোৰ কাৰণে বিশেষ অৰিহণা যোগায়, সেইবিলাক মানুহক জন্মদিনত যদি জন্মৰ আগতে জীৱন্ত কালত সন্মান দিওঁ, তেওঁ এটা অনুপ্ৰেৰণা পাব আৰু তেওঁ ভাল কাম কৰাৰ কাৰণে তেওঁ আগুৱাই যাব। সেই চিন্তা কৰি কোনোৱে নভবা কথা এটা
মিলখা সিঙে কৈ গৈছে, কপিল দেৱে কৈ গৈছে যে আমি বহুত খেলিলোঁ, কিন্তু জীৱন্ত মানুহৰ জন্মদিন পতা ৰাজহুৱাভাৱে আমি এই প্ৰথম অভিৰুচিকে দেখা পালোঁ। এইবাৰ যিহেতু তেখেত অভিৰুচি ক্ৰীড়া দিৱসত থাকিব, যিমানটো গম পাইছে গুৱাহাটীত আহিছে তেখেত সুদূৰ শিৱসাগৰৰ পৰা, গতিকে আপোনালোকে যেতিয়া শেহতীয়াভাৱে কথা পাতিছে কেনেকুৱা ধৰণৰ কথা আলোচনা হৈছে, আৰু যিহেতু তোৰণখন তেখেতৰ নামত কৰা যাব বা ক্ৰীড়া প্ৰকল্পবোৰ তেখেতৰ নামত কৰা যাব, গতিকে তেখেতে কি কৈছে? তেখেতে তেওঁ আনন্দিত, তোৰণখন দিয়াৰ কাৰণে তেওঁ আনন্দিত। মানুহজন অতি সহজ সৰল আৰু স্পষ্টবাদী, সেইকাৰণে কিছুমান মানুহৰ গাত লাগিলে দাদাক আগতেও বহুত মানুহে বেয়া পাইছে, বহুত বেয়া পায়, মানে স্পষ্টভাৱে তেওঁ কথাবিলাক কয়। কিন্তু সিদিনা আমিও সুধিছোঁ, আৰু মই আগতো যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰে তাৰপিছত দাদাৰ লগত মোৰ সঘন কথা বতৰা হৈ থাকে, তেওঁ আনন্দ প্ৰকাশ কৰিছে আৰু নিতান্তই এটা ভাল পাব, তেওঁ ভাল পাইছে। তেওঁৰ খালি এটাই চিন্তা যে খেলুৱৈ তৈয়াৰ কৰিব লাগে, কিন্তু খেলুৱৈ তৈয়াৰ কৰা তেওঁৰ এতিয়া যিটো শাৰীৰিক অৱস্থা তেওঁ অলপ কঠিন হ'ব। তথাপি তেওঁৰ নিচিনা মানুহজনৰ মনটোতো আমি দমন কৰিব নোৱাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ কৈছে যে যদি মোক খেলুৱৈ এটা গঢ়াৰ কাৰণে মোক মাজে মাজে থকাৰ সুবিধাও দিয়ে ভিতৰত, গতিকে সেইটো মই নাজানিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান এটা সাংঘাতিক কাম কৰাৰ পিছত এইটো নগণ্য কথা, তেওঁ যদি মাজে মাজে থকাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰে, তেওঁৰ কথা দেই, মই তেওঁৰ মনৰ কথা কৈছোঁ, মোৰ আগত কৈছে, আমি পাইছোঁ সংবাদ মাধ্যমত কৈছে। গতিকে সেইটো চৰকাৰে নিশ্চয় বিবেচনা কৰিব, কাৰণ এইটো এটা নোহোৱা নোপোজা ঘটনা ঘটিছে অসমত। জীৱন্ত কালত এজন মানুহৰ মানে একাডেমি হৈ পেলাই তেখেতে প্ৰশিক্ষণ দিব, প্ৰশিক্ষণ তেনেকুৱা যে তেওঁৰ একাডেমি এটা আধৰুৱা হৈ আছে বিভিন্ন কাৰণত, যিয়ে নাথাকক তেওঁৰ এটা প্ৰবল ইচ্ছা যে 2-4জন যদি খেলুৱৈ এথলেটিক্স গঢ়িব পাৰোঁ তেতিয়াহ'লে নিশ্চয় তেওঁৰ মনৰ বাঞ্ছা পূৰ্ণ হ'ব। গতিকে মই ভাবোঁ তেওঁৰ মনৰ বাঞ্ছা তেওঁক যিধৰণে এটা বিৰল আনন্দ দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এনেকুৱা যদি অসুবিধা নহয় নিশ্চয় তেওঁ চিন্তা কৰিব, আৰু মোৰ গভীৰ বিশ্বাস আছে ভাল কামত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় সহযোগ কৰিব। যিহেতু আপুনি 42টা বছৰে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰি আহিছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত, আৰু আপোনালোকৰ বহুখিনি সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। এইবাৰ আপোনালোকে 42 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰিবলৈ গৈ আছে, তাৰ প্ৰাক মুহূৰ্তত এটা কথা সুধিব বিচাৰিছোঁ, আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা কি আছে, বা কিবা নতুনত্ব কৰাৰ কিবা পৰিকল্পনা আছে নেকি, বা অভিৰুচি ক্ৰীড়া দিৱস আপোনালোকে কি পৰ্যায়ত চাব বিচাৰে, কিবা আছে নেকি নতুনত্ব? নহয়, এইটো বস্তু আচলতে অনুষ্ঠানটো ইমান সহজো নহয়। হাত প্ৰতিঘাতটো বহুত আপোনালোকে প্ৰতিক্ৰম কৰিছে, বহুত আৰম্ভণিৰ পৰা বহুত ঘটিগাল আপোনাৰ ডুপ্লিকেট ওলাইছে, কিবা ওলাইছে, সেইবিলাক 2-1 বছৰ থাকি নাইকিয়া হৈ গৈছে। কিন্তু আমি আপোনালোকৰ আশীৰ্বাদত, ভগৱানৰ কিবা আশীৰ্বাদত অনুষ্ঠানটো জীয়াই আছে। গতিকে ভৱিষ্যতৰ দিনবোৰত যদি নতুন প্ৰজন্মই বহুত আগবাঢ়ি আহিছে, সেইসকলে যদি মন কৰে, কাৰণ আমাৰো বয়স হৈ আহিল, আমাৰ শাৰীৰিক শক্তি বহুত লিমিটত আহিল, আৰু আমাৰ ইয়াত দুটা বস্তু আছে, ইয়াত এই অনুষ্ঠানৰ ভিতৰত কোনো বেয়া কাম কৰিব নোৱাৰে, বেয়া চিন্তা কৰিব নোৱাৰে, তেনেকুৱা এটা, আৰু আমাৰ সীমিত অৰ্গেনাইজাৰ, আমি কেইজনমান 10-12জন মানুহে এই অনুষ্ঠানটো চলাই আছোঁ। গতিকে যদি সংখ্যা বেছি হ'লেও প্ৰব্লেম, আমি হৈছে সংখ্যা বহুতে আগত আহি লাগি দিয়ে, মই দেখোঁ তেওঁলোকৰ আহাই উপস্থিতিত, কিন্তু অন্তৰ্নিহিত কিছুমান ধান্দা থাকে, অন্তৰ্নিহিত এতিয়াও আছে। এতিয়া ক্ৰীড়া জগতখন আগৰ সেইবোৰ ক্ৰীড়া জগত নাই, কিন্তু এতিয়া ক্ৰীড়া জগতত বহুতে নিজৰ এটা স্বাৰ্থ লৈ পেলাই বহুত, চব নহয়, একাংশ আছে, তাক থাকিবই ভাল বেয়া, আৰু এতিয়া পৰিসৰ বহুত ডাঙৰ হ'ল। কেতিয়াবা হতাশো হৈছে আপোনালোক, মানে এইটো কৰিবলৈ যাওঁতে যিহেতু অলপ আৰ্থিক কথাটো থাকে? নাই, হতাশটো বহুত হৈছোঁ আমি। আপোনালোকক সেই হতাশটো আকৌ কোনে আপোনালোকক মানে মই ক'লোচোন, 2006 চনৰ পৰা নেপথ্যত কি মাননীয় মুখ্যমন্ত্ৰীয়ে সহায় কৰিছে, আপোনালোকক সদায় অনুপ্ৰেৰণা দি আছে। তেওঁ এইবাৰো তেওঁ চিফ পেট্ৰন কৰি আহিছে মোক, এইটো নহয়, তেওঁৰতো এটা লিমিটেশ্যন থাকে না। গতিকে সেই লিমিটত থাকি মোক যিখিনি সহায় কৰিব লাগেতো বহুত সহায়, কিন্তু তেওঁতো কৰিব পাৰিবও লাগিব, কাৰণ অকলতো আমিয়ে নাই, আৰু বেলেগ তথাপি মোক প্ৰাধান্য দি যিখিনি সহায় কৰি আহিছে। যোৱাবাৰ এখন মিটিঙত কৈছে ক্ৰীড়া দিৱসতে যে আজিৰ দিনটোত এজন মানুহক আমি স্বীকাৰ কৰিব লাগিব, তেওঁ বহুত দিন ধৰি এই অনুষ্ঠানটো জীয়াই ৰাখিছে।
সেইজন বলেন চক্ৰৱৰ্তী এই মুখ্যমন্ত্ৰী এজনৰ যিটো কথা সেইটো আমাক শক্তিশালী কৰে আমাক উদ্বুদ্ধ কৰে সেইটো ভাল লাগে আৰু এতিয়া আপুনি কৈছে এতিয়া বহুত অনুপ্ৰাণিত হৈছে কোনে কি কৰিছে সেইটো ৰাইজে জানিব আৰু ৰাইজেই বিচৰা চবটো ৰাইজৰ হাতত এতিয়া এই বস্তুটো অভিৰুচি ক্ৰীড়া দিৱস আজি 42 বছৰ হ'ল যেতিয়া ভোগেশ্বৰ বৰুৱা প্ৰথম অৱস্থাত যেতিয়া পাৰ্মিশ্যন ল'ব যাওঁ ডিচি এই ডিচি অনুষ্ঠানটো পতাৰ কাৰণে ডিচিয়ে মোৰ এতিয়া কেতিয়া ঢুকাল তেওঁ মোৰ নাই ঢুকোৱা গতিকে কিয় পাতিছে আপুনি বোলে আপোনাৰ ল'ৰাৰ বাৰ্থডে ঘৰত পাতেনে নাই বোলে পাতোঁ যদি আপোনাৰ মোৰ ল'ৰাৰ ঘৰত বাৰ্থডে পাতোঁ তেতিয়া জাতিটোৰ শ্ৰেষ্ঠ সন্তানজনৰ বাৰ্থডে কিয় ৰাজপথত পাতিব খেলপথাৰত পাতিব নোৱাৰোঁ তেতিয়া তেওঁ খুব ভাল পালে ভাল গুৱাহাটীত প্ৰথম গুৱাহাটীতেই লোকাৰণ্য মানে এটা আনকমন হেৰি এই মাছ জুগিংটো আনকমন মানে গোটেই ৰাস্তাত মানুহ তেতিয়া অলপ হেৰিটো ডিষ্টেঞ্চটো বেছি আছিল চানমাৰীৰ ফ্লাইঅভাৰৰ পৰা আপোনাৰ উজন বজাৰ হৈ দীঘলী পুখুৰী পাৰ হৈ নেহৰু ষ্টেডিয়াম আৰু প্ৰথম বছৰ ইনগৰেট কৰিছিল আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত নুৰুল এমন নেওৰীয়াই দ্বিতীয় বৰ্ষত আমাৰ নৃপেন্দ্ৰনাথ সিংহৰে তাৰ পৰৱৰ্তী এখন অলপ চিন্তা কৰিলোঁ যে এইটো অকণ বাহিৰৰ কোনোবা খেলি আনিব পাৰিলে বেছি মানুহৰ সমাগম হ'ব সেই মিল্খা সিঙক লগ কৰিলোঁ মিল্খা সিঙৰ নিচিনা মানুহ পোৱা টান ভাই সেইবিলাক প্ৰকৃত খেলুৱৈ এক কথাত কৰিলে মই যামেই আৰু তেওঁৰ যিটো কথা গলা ভাষণ আৰু তাৰপিছত মই দেখিলোঁ যে এই মানুহজনক নি গুৱাহাটী ইউনিভাৰ্চিটিত যদি মই সোমাই লৈ যাব পাৰোঁ তে গুৱাহাটী ইউনিভাৰ্চিটিত মই সোমালোঁ শ্ৰদ্ধানন্দ দুৱাৰা আছিল তেওঁক মই ৰিকুৱেষ্ট কৰিলোঁ যে আপুনি আমাক মিটিংখন কৰাৰ অডিটৰিয়ামটো দিয়ক দি ইউনিভাৰ্চিটি ছুটি দিয়ক যাতে চবে ইয়াত এটেণ্ড কৰিব পাৰে তেওঁ ক'লে নহয় চক্ৰৱৰ্তী এটা কাম কৰক মই ইউনিভাৰ্চিটি ছুটি নিদিওঁ হাফ দিম হাফ নহয় তাৰমানে সেইখিনি সময় মিটিঙৰ সময়খিনিত তেওঁলোকক ছুটি দিম আৰু মিটিং শেষ হ'ব তেওঁলোক ক্লাছ কৰিব আৰু সেই ধৰণে মই গোটেই পেকড হৈ গ'ল মানে আৰু তেওঁৰ যিটো ভাষণ মিল্খা সিঙৰ খুব আপ্লুত হৈছে চবকে আপ্লুত কৰিছে আৰু নিজৰ কথা কোৱা নহয় অভিৰুচি গোষ্ঠীৰ তেওঁ কৈ গৈছে মিটিঙত যি ভাৰতবৰ্ষত যদি এনেকুৱা 10টা স্পৰ্টছ অৰ্গেনাইজেশ্যন থাকে তেতিয়া ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰ যথেষ্ট আগুৱাই লৈ যাব তেওঁৰ লেখা মেছেজ মোৰ তাত আজিও আছে তেওঁ লিখি থৈ গৈছে যে অভিৰুচি গোষ্ঠীৰ যিটো প্ৰয়াস যিটো প্ৰচেষ্টা তেওঁ ইমান ভাল পাইছে তেতিয়াতো পেপাৰ চেপাৰ নাই এই তেতিয়া দূৰদৰ্শন মানে আমাৰ দূৰদৰ্শনে আৰম্ভ হৈছিল তেতিয়া মানে ঠেলা হেঁচা ইমান কৰি মিল্খা সিঙৰ লগত ফটো উঠাৰ কাৰণে আৰু ছেকেণ্ড ইয়াৰৰ পৰা আমি এই ল'ৰা ছোৱালী হাজাৰ তেতিয়া বেছি আহিছিলে ল'ৰা ছোৱালী অলপ সংখ্যাটো বেছি আহিছিল এতিয়াও বেছি আছে তাতে সেইবাৰ কিয় বেছি হৈছিল তেওঁ মিল্খা সিং অহাৰ কাৰণে তাৰপিছত তেওঁ একদম মানে পেলাই দিব লগা অৱস্থা মানে বাগৰি পৰা অৱস্থা ইমান হেঁচা মাৰি দিছে চবে টিভি চেণ্টাৰ এটা তেওঁক চাবৰ কাৰণে ওচৰত আহে তাৰ 20 বছৰৰ পৰা আমি এটা নীতি কৰিলোঁ যে খেলাটো হ'ল ডিচিপ্লিন ইয়াত এইবিলাক এই দৌৰা দৌৰি কৰি কাৰোবাক খেলা আৰু বাহিৰৰ পৰা মানুহে জনাইছে তেতিয়া প্ৰধান শিক্ষকসকলৰ লগত আমি আলোচনা কৰিলোঁ একাডেমি স্কুলত বহিলোঁ বহি মই চব স্কুলক মাতিলোঁ প্ৰধানবিলাকক ক্ৰীড়া শিক্ষকবিলাকক এইবাৰৰ পৰা আমি এটা ডিচিপ্লিন প্ৰাইজ দিম এই মাছ জগিঙত যিখন স্কুলে মানে সুন্দৰভাৱে ডিচিপ্লিনত দৌৰিব তেওঁলোকক আমি কেছ এৱাৰ্ড উইথ ট্ৰফি এণ্ড চাৰ্টিফিকেট আৰু মই লক্ষ্য কৰিলোঁ সেই বছৰৰ পৰা আজিলৈ সেই প্ৰাইজটো আমি ৰাখিছোঁ আমি এমাউণ্টটো বঢ়াইছোঁ আৰু তেতিয়াৰ পৰা আমাৰ মাছ জগিং অতি সুন্দৰ কোনো বিশৃংখলতা নাই চবেই জানাই প্ৰাইজৰ কথা আছে দেই গতিকে এই বস্তুটো যিটো কণ্ট্ৰল হৈছে এইটো যিটো সকলোৱে শিক্ষকসকল আৰু স্কুলৰ প্ৰধানসকলে আমাৰ লগত সহযোগ কৰিছে এইটো বৰ আদৰণীয় কথা সকলোৱে গম পায় বৰ্তমান সময়ত যে 3 ছেপ্টেম্বৰ দিনটো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন আৰু এই জন্মদিনটো আপুনি এক ক'বলৈ গ'লে দেশৰ মাজত বা অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ মাজত আপুনি এয়া প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে অভিৰুচি ক্ৰীড়া দিৱস উদযাপনৰ জৰিয়তে 42 বছৰ আগতে গতিকে আজিৰ তাৰিখত যদি আপুনি সেই কথাটো ভাবে যে আপুনি 3 ছেপ্টেম্বৰবোৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ মাজত বা দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ মাজত আপুনি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আজি তাৰিখত আপোনাৰ কেনেকুৱা লাগে মনটো আচলতে এটা তাৰিখ সমাজত বা ই সাংস্কৃতিকেই হওক বা আপোনাৰ খেলপথাৰতে হওক এটা তাৰিখ প্ৰতিষ্ঠিত 3 ছেপ্টেম্বৰ আজি অসমত প্ৰতিষ্ঠিত
আজি কোনোবা ডাঙৰ অফিচাৰ হৈছে, আয়াজ হৈছে, এছিয়াজ হৈছে, কোনোবা শিক্ষক হৈছে, কেতিয়াবা যদি মোক লগ পাওঁ তেখেতসকলে মোক আনন্দিত কৰে যে অভিৰুচি ক্ৰীড়া দিৱসত দৌৰিছিলোঁ মই ষ্টুডেণ্ট থাকোঁতে। তেওঁৰ হয়তো এতিয়া 40-45 বছৰ। এই কথাটো মোক বৰ আনন্দ দিয়ে। তাতোকৈ আনন্দ দিয়ে যেনেকৈ শিক্ষক দিৱস 5 ছেপ্টেম্বৰ, যেনেকৈ শিল্পী দিৱস, এই দিৱস বোলা কথাটোৱে, এই তাৰিখটোৱে যে জনসাধাৰণৰ মাজত যেনেকৈ গভীৰ ৰেখাপাত কৰে, সেই যিটো বিশেষ দিনটোৰ কথা 3 ছেপ্টেম্বৰটো যদি আমি 42 বছৰ আগতে আমি চিন্তা কৰি আধৰুৱা নকৰি, মাজতে বন্ধ কৰি কিবা কৰি এই যে ধাৰাবাহিকভাৱে চলাইছোঁ, আৰু অসমৰ ক্ৰীড়া ক্ষেত্ৰত 3 ছেপ্টেম্বৰ বা অসমৰ ছাত্ৰ সমাজৰ নতুন প্ৰজন্মৰ মাজত এই 3 ছেপ্টেম্বৰ যে প্ৰতিষ্ঠিত হ'ল ভোগেশ্বৰ বৰুৱাৰ জন্মদিন, সেই প্ৰতিষ্ঠিত কৰাৰ আনন্দই কোনোবা আছে সিমান হেৰি নকৰে, কোনোবা সেইটো ভাবে মনন চাকৰি বেয়া পাওঁ বা অভিৰুচি গোষ্ঠীক বেয়া পাওঁ, তেওঁ যিয়ে নকৰক, কিন্তু এই প্ৰতিষ্ঠা 3 ছেপ্টেম্বৰটোই বিভিন্ন সংগঠন বা বিভিন্ন ব্যক্তিক যি ধৰণে প্ৰভাৱান্বিত কৰিছে, এই অনুষ্ঠানটো এটা তাৰিখটো এটা মৰ্যাদা প্ৰদান কৰিছে। সেই মৰ্যাদা কওক নহয়, মই নিজে জানো, মই দেখি থাকোঁ, মই এটা অৰ্গেনাইজাৰটো, সেই আনন্দই মোক আনন্দ দিয়ে। 3 ছেপ্টেম্বৰ প্ৰতিষ্ঠা হৈছে অসমত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। এই 3 ছেপ্টেম্বৰটো কোনেও নাজানে ভোগেশ্বৰ বৰুৱা কোনদিনা জন্মদিন, কোনদিনা, কিন্তু মোৰ ইচ্ছা ভোগেশ্বৰ বৰুৱাই নতুন প্ৰজন্মৰ মানে মনত যুগমীয়া হৈ থাকক, এই আধৰুৱা কৰি। সেইকাৰণে মই এৰা নাই, বহুত কষ্ট হৈছে এই 42 বছৰলৈ আনাত। এইটো আমি যিমান দিনলৈ পাৰে চলাই থাকিম, এই কাৰণে যে আমাৰ বয়সৰ বা আমাৰ অলপ পিছৰ মানুহখিনিও ভোগেশ্বৰ বৰুৱা জনা হৈছে, কিন্তু এইটো জানাতে মই সীমাবদ্ধ থাকিব নোৱাৰোঁ। এইটো ভৱিষ্যত প্ৰজন্ময়ো যে এজন খেলুৱৈক জন্মদিন আয়োজন কৰে ইয়াত পাৰিছিল 42 বছৰ আগত 3 ছেপ্টেম্বৰ, এই কথাটো যুগমীয়া হওক, তাৰ প্ৰচেষ্টা মই সদায় ৰাখিম মোৰ শক্তি থাকালে। আৰু এইটোৱেই যে 3 ছেপ্টেম্বৰৰ যিটো প্ৰতিষ্ঠা, এইটো এষ্টাব্লিছ কৰিলোঁ ৰাজ্যখনত আমাৰ অভিৰুচি গোষ্ঠীয়ে, এইটো মোক উদ্বুদ্ধ কৰে আৰু এইটো আনন্দ দিয়ে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল অভিৰুচি গোষ্ঠীৰ মূল যিগৰাকী উদ্যোক্তা অবলেন্দ্ৰ মোহন চক্ৰৱৰ্তী। আমি তেখেতৰ লগত কথা পাতিলোঁ। সকলোৱে গম পাইছে 42 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস আহি আছে। আমি আশা কৰিম এই 42 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস সাফল্যমণ্ডিত হওক আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আদৰ্শৰে অনুপ্ৰাণিত হওক নৱপ্ৰজন্ম। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ শ্ৰেণী। ধন্যবাদ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।